হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল মানস ব্লগ। আৰু মই ৰংঘৰৰ পিছত আজি মই আপোনালোকক লৈ যাব ওলাইছোঁ শিৱসাগৰ জিলাৰ জয়দৌললৈ, অৰ্থাৎ জয়সাগৰলৈ। চ' ব'লক আমি জয়দৌল চাওঁ, কেনে লাগে জয়দৌল, ব'লক। এতিয়া মই আহি গ'লোঁ জয়দৌললৈ আৰু মোৰ সন্মুখত এয়া জয়দৌল। এইটোৱেই হ'ল শিৱসাগৰ জিলাৰ জয়দৌল। এতিয়া মই আপোনালোকক জয়দৌলৰ চৌপাশ দেখুৱাবলৈ চেষ্টা কৰিম, চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। জয়দৌলৰ চৌপাশ দেখুওৱাৰ পিছত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম জয়সাগৰ পুখুৰী, আৰু ইয়াৰ নিচেই কাষতে জয়সাগৰ পুখুৰী আছে। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে জয়দৌল। সঁচাকৈ জয়দৌল বহুত ধুনীয়া, এবাৰ হ'লে আহি চাব আপোনালোকে। আৰু এয়া আগৰ দিনৰ কাৰিকৰবোৰে ইমান কষ্টৰে শিল কাটি কাটি মূৰ্তি বনাইছিলে, সঁচাকৈ বহুত ধুনীয়া মূৰ্তি। আৰু জয়দৌলৰ কাষতে আপোনালোকে এয়া দেখিবলৈ পাইছে জয়সাগৰ পুখুৰী, আৰু এয়া আপোনালোকে চাওক জয়সাগৰ পুখুৰীৰ দৃশ্য। সঁচাকৈ ইয়াত যেন কিমান ইতিহাস লুকাই আছে জয়সাগৰ পুখুৰীত। এতিয়াই হ'ল সেই বিখ্যাত জয়সাগৰ পুখুৰী। সঁচাকৈ জয়সাগৰ পুখুৰী ইমান ধুনীয়া, বহুত ধুনীয়া লাগিছে। এতিয়া মই জয়দৌলৰ পৰা উভতি যাবলৈ ওলাইছোঁ, আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।